আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছো আপোনালোকক দা ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা হাজোত অৱস্থিত যিখন সুৰেন্দ্ৰাছ কলেজ আছে সেই কলেজৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এই কলেজত মানে যেহেতু পিজি কোর্স দিয়া হয়েছে পলিটিক্যাল সায়েন্সৰ পিজি কোর্স দিয়া হয়েছে আৰু এই পিজি কোর্সৰ নোটিস অলৰেডি জাৰি কৰিছে তো আপোনালোকে এডমিশনৰ কাৰণে কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব কেতিয়া লাষ্ট ডেট বা কেতিয়া এডমিশন হ'ব পইচা কিমান লাগিব সিট ক্যাপাসিটি কেইটা আছে সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু মই মোক আগবাঢ়ি যোৱাত অকমান সহায় কৰিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিওটো আৰম্ভ কৰো এতিয়া আহক আমি মানে চাই লও যোনটো হেডি দিছে নোটিস দিছে সেই নোটিছত কি কৈছে হেতু চাই লও এতিয়া চাও আহক নোটিছত কি কৈছে Online application are invited from the candidates who appeared in the PG entrance test 2024 conducted by Guwahati University for admission into the PG programs. মানে অনলাইন এপ্লিকেশনৰ কাৰণে ইনভাইট কৰিছে মানে হিহতে কৰিব পাৰিব যোন কেটা ষ্টুডেন্টে মানে গুৱাহাটী ইউনিভাৰ্চিটিত পিজিৰ এন্ট্ৰেন্স দিছিলে বা ৰেংক লিষ্টত যাৰ নাম আছে সেই কেইজন ষ্টুডেন্টেহে কৰিব পাৰিব বাকি এক্সট্ৰা কোনো ষ্টুডেন্টে মানে আদাৰ ইউনিভাৰ্চিটিত দিয়া এন্ট্ৰেন্স দিছে সেই মাৰ্কস দি বা তাতে কৰিব নোৱাৰিব তাৰ পিছত চাওক কি কৈছে যে পিজি প্ৰগ্ৰাম কোনটো সাবজেক্ট আছে পিজি ইন পলিটিক্যাল সায়েন্স সেলফ ফাইনান্সড এটো কথা মনত ৰাখিব আপোনালোকে সেলফ ফাইনান্সড হয় আৰু অনলি এটা সাবজেক্টতহে হেৰি দিয়া হৈছে পিজি কোর্স দিয়া হৈছে তাতে অনলি পলিটিক্যাল সায়েন্সতহে দিয়া হৈছে আৰু এটোৰ সিট ক্যাপাসিটি পলিটিক্যাল সায়েন্সৰ সিট ক্যাপাসিটি আছে অনলি 30 টা আৰু অনলাইন ডেট মানে এপ্লিকেশন কৰাৰ কাৰণে ডেট দিয়া হৈছে আজিৰ পৰা ডেট টু স্টাৰ্ট আজিৰ পৰা আৰম্ভ হৈ গৈছে আৰু ক্লোজিং ডেট হৈছে 8 তাৰিখ 8 মাহ 2024 মানে আগষ্টৰ 8 তাৰিখ লৈকে মানে অনলাইন কৰাৰ লাষ্ট ডেট আৰু মেৰিট লিষ্ট পাবলিশ হ'ব 10 তাৰিখে আগষ্টৰ 10 তাৰিখে মেৰিট লিষ্ট পাবলিশ হ'ব আৰু এডমিশন ডেটটো দিয়া হৈছে 12 আগষ্ট 2024 মানে 12 তাৰিখে ৰাতিপুৱা 11টাৰ পৰা মানে হেৰি হ'ব 12 তাৰিখে ৰাতিপুৱা 11টাৰ পৰা এডমিশন আৰম্ভ হ'ব গটিকে আপোনালোকে হেৰি কৰক এডমিশনটো মানে লৈ লওক সোনকালে এপ্লাইটো কৰি লওক লগতে আৰু এটা কথা মানে এইটো যি কৈছে সেলফ ফাইনান্সড এইটো আপোনালোকে নিজে বহন কৰিব লাগিব আপোনালোকৰ যোনটো পইচা হ'ব হেতু মানে ফিস এডমিশন ফিস এটা দিব লাগিব হেতু ইয়াতে দিয়া হোৱা নাই সাগে মেৰিট লিষ্টত দি দিব তেতিয়া আপোনালোকক মই জনাই দিম এটা ইম্পৰ্টেন্ট নোটস কি কৈছে দা অনলাইন এডমিশন ফৰ্ম ক্যান বি এক্সেসড through the college portal মানে আপোনালোকে কলেজ পোৰ্টেল যোনটো আছে ওয়েবসাইট যোনটো আছে হেতুত গৈ কিনে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াতে দিছে মানে হেৰিটো দি দিছে ওয়েবসাইটটো দি দিছে এইটো ওয়েবসাইটত গৈ আপোনালোকে মানে ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ পিছত কি কৈছে candidates are requested to check the college website frequently for more updates website of the college মানে যদি কোনোবা হেডি থাকে আপোনালোকৰ জানিব লগা থাকে তেতিয়াহলে কলেজ ওয়েবসাইটত জানিব পাৰিব আৰু নহলে যদি মোৰ ভিডিওসমূহ নিয়মিতভাৱে চাই থাকে তেতিয়াহলেও পাব সকলো তথ্যবিলাক মই দি থাকিম আৰু যদি কিবা যদি মানে কিবা প্ৰবলেম হৈ যায় এনি প্ৰবলেম আপোনালোকে এই দুটা নম্বৰত আপোনালোকে মানে কন্টাক্ট কৰিব পাৰিব আৰু কন্টাক্ট কৰাৰ সময় দিছে ৰাতিপুৱা 11টাৰ পৰা সন্ধিয়া 4টা মানে আবেলি 4টা লৈকেহে কৰিব পাৰিব সো যদি বাই চান্স কিবা প্ৰবলেম হয় তেতিয়াহলে আপোনালোকে এই যে নাম্বাৰ যি দুটা দিয়া হৈছে এই নাম্বাৰ দুটাত আপোনালোকে ফোন কৰিব পাৰিব আৰু মানে ফিস কিমান মেৰিট লিষ্ট এইবিলাক আপোনালোকে যদি মোৰ ভিডিওবিলাক চাই থাকে তেতিয়াহলে নিশ্চয় পাই যাব মই এইবিলাক আপডেট দিয়ে থাকিম সো আপোনালোকে মোৰ ভিডিওসমূহ চাই থাকিব আৰু এইখিনি আছিল আজিৰ এইটো ভিডিওৰ কথা এইখিনি আছিল গটিকে হদহকত আৰু এটা কথা যদি আপুনি মোৰ চেনেল নতুন আছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপুনি ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ